এই পতাকাৰ তলত আমি অৱতীৰ্ণ হৈ আমি আটাইয়ে অসম গণ পৰিষদ দলৰ কৰ্মী হিচাপে আমি গৌৰৱ অনুভৱ কৰো। বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ বক্তব্য ৰাখিলেও আমাৰ স্বতন্ত্ৰতা আছে। কংগ্ৰেছী মানুহৰ সংখ্যাই আমি বেছি দেখিবলৈ পাওঁ। এই কাৰণেই যে আজি আমি তিনিওটাতে খেলিম বঙাইগাঁও। কিন্তু মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ব্যৱসায় কৰি বিজেপিয়ে মানে বিজেপি তেওঁলোকে প্ৰস্তাৱ দিছে আৰু সেই প্ৰস্তাৱটো তেওঁলোকে আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদ দলকে দিছে। গতিকে মিত্ৰ জোঁট হিচাপে তেওঁলোকে এটা চিট বিচৰাটো ডাঙৰ কথা নহয়। আৰু তেখেতসকলৰ মানে প্ৰস্তাৱ আমাৰ দলে বিবেচনা কৰি চাব। কিন্তু আমি সকলো সমষ্টিত যিহেতু অসম গণ পৰিষদ দল আমি খেলিব নোৱাৰোঁ বা তেনেধৰণে আমাৰ শক্তি নাই, গতিকে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীক আমি সহায় কৰিম। কিন্তু বঙাইগাঁও জিলাৰ আসনকেইখন জিকিব পৰা আসন সেইকেইখনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। অভয়পুৰী সমষ্টি এৰি দিব নেকি যদি বিচাৰে? আমি এৰি দিয়াৰ কথাটো অহা নাই, সেইটো আমাক প্ৰস্তাৱ দিছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে। সেই প্ৰস্তাৱটো আমাৰ নেতৃবৃন্দই বিবেচনা কৰিব, যিহেতু আনুষ্ঠানিক সভা ইতিমধ্যে অনুষ্ঠিত হোৱা নাই। যদি অভয়পুৰী সমষ্টি দিব লগা হয় তেন্তে আপুনি কোন সমষ্টি নাই, দিব লগা হ'লেতো কোঠা নাহে। আৰু যদি দিব লগা হয়তো কোঠাই নাহে, তেনে হয় মই নিৰ্দলীয় খেলিব লাগিব, নাইবা মিত্ৰ কি নাম কয় এইটো বন্ধুত্বপূৰ্ণ খেলিব লাগিব। সেইটো কথাটো আমাৰ দুটা দলেই নাকচ কৰিছে। গতিকে আমি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু আমাৰ NDAৰ ফালৰ পৰাই মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ আৰু চৰকাৰখন আমাৰ হাতৰ পৰা যাতে নাযায় তাৰ কাৰণে সকলো দিশ আলোচনা কৰি আমাৰ দলে আগবাঢ়ি যাব।